পথাৰৰ মাজে মাজে মই কঠীয়া তুলিবলৈ আহিছিলোঁ মানে এইবিলাক কঠীয়া পেক দিব মানে টাইম হৈ গ'ল পেক দিবলৈ অৱস্থা একেবাৰে নাই লুতুৰি পুতুৰি পথাৰৰ মানুহ ভাই ধুমকি 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 কি পাহাৰিয়া ৰ'দ দিছে এতিয়া লাহে লাহে এই ওপৰত বেলিটো চাওক ওপৰত চাৰিখিনিকে আৰু মই এটা বস্তু দেখাই আছোঁ মানে কি বস্তু জানে মানে হ'ল ৰাস্তা এটা দেখুৱাই আছোঁ ৰাস্তা নে দং ধৰিবই নোৱাৰি মানে গমেই নাপাওঁ বিচাৰি দেখুৱাই আছোঁ মই বাহ ধুমকি 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 কি পাহাৰিয়া লাগে চাম ধুম বগাইতে পাৰি মেৰা আৰু ওচৰতে এইখন আছে কলৰ বাগান কল চল ভাল হোৱা নাই বাৰু কলবিলাক এয়া পাৰি নোহোৱা কলৰ বাগান যতন কৰিব লাগিব আৰু এতিয়া চাই ল'ব ৰাস্তাটো এইখিনি পথাৰৰ পৰা আহিলোঁতো মই এইখিনি আছিলে পথাৰ চ' এতিয়া ৰাস্তাটো দেখাম মই এইটো ৰাস্তা চাওক ভাগৰ লাগি গ'ল এনেকুৱা ৰাস্তা বহুত কমেই দেখা পাব দুৰ্লভ ৰাস্তা মানে এনেকুৱা ৰাস্তা বহুত কমেই দেখা পায় এইয়া ৰাস্তা নে দং দেখিছে কেনেকুৱা লাগিলে ৰাস্তাটো আমাৰ অসমৰ ৰাস্তা তো জনাব গাইছ কেনেকুৱা লাগিছে ৰাস্তা নে দং ধৰিব নোৱাৰি ঐ পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি আহি গ'লোঁ ভাই ৰ'দ দিছে এতিয়া ভাগ্য ভাল ৰ'দত আৰু বিধান তোলাটো বহুত টান কাম আৰু চপ্পল থৈ দিছিলোঁ ইয়াত চাইকেল